নমস্কাৰ বন্ধুসকল, চেৰাপুঞ্জীত বৰ্তমানো বহুতো আবদ্ধ হৈ আছে অসমৰ জনসাধাৰণ আৰু শতাধিক বাহন। এওঁলোকক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে চৰকাৰৰ ওচৰত। মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু পৰ্যটক। এতিয়ালৈকে চেৰাপুঞ্জীত বৰ্তমানো আবদ্ধ হৈ আছে অসমৰ শতাধিক বাহন। চেৰাপুঞ্জীত পৰ্যটকক কঢ়িয়াই নিছিল বাহনকেইখনে। 70খনতকৈ অধিক ট্ৰেভেলাৰ অন্যান্য বাহন আবদ্ধ হৈ আছে। বাহনত আবদ্ধ শিশুৰ পৰা বয়সস্থ লোক। আবদ্ধ বাহনসহ পৰ্যটকক মেঘালয়ৰ পৰা উদ্ধাৰৰ আহ্বান জনাইছে চৰকাৰৰ ওচৰত। অসম আৰক্ষী মুখ্যমন্ত্ৰীক আহ্বান একাংশ লোকৰ। মেঘালয়ত আবদ্ধ অসমৰ বহুসংখ্যক পৰ্যটক। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, মেঘালয়ৰ গাড়ী কোনোপধ্যেই অসমত সোমাব নোৱাৰিব। উত্তপ্ত যোৰাবাটত সেনাৰ বাহনক উভতালে প্ৰতিবাদকাৰীৰ দলে। পুৱাৰে পৰা উত্তেজনা বৃদ্ধি পাইছে যোৰাবাটত। প্ৰতিবাদৰ মাজতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰাবাট আৰক্ষীয়ে আটক কৰিলে দুজনকৈ লোকক। বাহনৰ নম্বৰ প্লেটত ML দেখিলেই উভতাই পঠিয়াইছে কেৱল চালকে। অন আৰ্মি ডিউটি বুলি লিখা গাড়ীও পঠিয়াই দিলে উভতাই। মেঘালয়ৰ গাড়ী কোনোপধ্যেই সোমাব নোৱাৰিব আৰু অসমত পুনৰ অসমৰ কেইবাখনো বাহনত আক্ৰমণ কৰে মেঘালয়ৰ। শিলচৰৰ পৰা আহি থকা সময়তে আক্ৰমণ এখন ট্ৰাকৰ ওপৰত। শ্বিলং গুৱাহাটীৰ মাজত বাণিজ্যিক টেক্সি সেৱা বন্ধ কৰি দিয়া হৈছে। টেক্সি সেৱা বন্ধ মেঘালয়ৰ টেক্সি চালক সন্থাৰ। আজিৰে পৰা বন্ধ শ্বিলং আৰু মেঘালয়ৰ টেক্সি সেৱা। আজি পুৱা 7 বজাৰ পৰা পুনৰ আৰম্ভ প্ৰতিবাদী কাৰ্যসূচী। অসমৰ পৰাও মেঘালয়লৈ টেক্সি বন্ধ কৰাৰ হুংকাৰ জনালে। শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে যোৰাবাটত প্ৰতিবাদ। পুৱাৰে পৰা উত্তেজনা বৃদ্ধি পাইছে যোৰাবাটত। বানপীড়িতৰ অৰ্থাৎ ৰিলিফৰ পানীৰ বটল বিক্ৰী কৰি ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। বানপীড়িতলৈ আগবঢ়োৱা পানীৰ বটল বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। লুৎফৰালী আৰু ৰাতুল আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ৰিলিফৰ পানীৰ বটল নিজৰ দোকানত বিক্ৰী কৰাৰ অভিযোগ হনমনাই আলী নামৰ এজন লোকৰ। আজমল ফাউণ্ডেশ্যন নট ফৰ চেল অনলি ৰিলিফ লিখা পানীৰ বটল বিক্ৰী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বানত নিৰুপায় হৈ পৰা মানুহৰ অৱস্থা সুযোগ লৈ এছামে অসাধু বেহা। এনে অমানৱীয় কাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। দোষীৰ শাস্তিৰ দাবীত গৌৰীসাগৰৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী ৰাইজে। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ, এজন অটো চালকৰ ঘৰত টকাৰ পাহাৰ দেখি হতাবাগা হৈ পৰিছে আৰক্ষীয়ে। অটো চালকৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল 3 কোটি নগদ ধন। এই টকা গণি গণি ভাগৰি পৰিছে অভিযানকাৰীৰ দল। দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। মধ্যপ্ৰদেশৰ সাগৰত অটো চালকৰ ঘৰৰ অভিযান। লোকায়ুক্তই SIT গঠন কৰি আৰম্ভ কৰে এই তদন্ত। PWD অভিযন্তাৰ বিৰুদ্ধেও আৰম্ভ হয় তদন্ত। বিশাল ধনৰাশি উদ্ধাৰৰ লগে লগে নাম সাঙুৰ খাইছে বিভিন্নজনৰ। অটো চালকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হ'ল 3 কোটি নগদ ধন।